নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকলৈ বহুত সুন্দৰ টপিকস এটা লৈ আহিছোঁ আপোনালোকৰ নিশ্চয় ভাল লাগিব কিন্তু বন্ধু বান্ধৱীসকল যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ এটি কমেন্ট আৰু লাইক এটিয়ে এই চেনেলটোক বহুত উৎসাহ যোগাব টপিকসটোলৈ অহাৰ আগতে আপুনি যদি সঁচাকৈয়ে পিতৃ-মাতৃক ভাল পায় টপিকসটো অকনো স্ক্ৰিপ্ট নকৰাকৈ মনোযোগ দি শুনিব যি কথা কম যৌতিক শাস্ত্ৰ অনুসাৰেই কম গতিকে ভাল বেয়া তথা শুদ্ধ অশুদ্ধ আপোনালোকে বিচাৰ কৰি চাব মেইন টপিকসটো হৈছে আমাৰ ব্ৰেকআপ কিয় হয় ব্ৰেকআপ হলে গোটেই জীৱনটো শেষ নেকি এজনী ছোৱালী বা এজন ল'ৰাই আপোনাৰ জীৱনৰ শেষ নেকি এনেকুৱা বহুত কথা আপোনাৰ মাজলৈ আনিছো ব্ৰেকআপ হলে আপুনি কি কৰিব কেনেকৈ সময় কটাব ইত্যাদি ইত্যাদি এষ্ট্ৰলজ শ্ৰীৰাম চেনেলটোৱে আপোনাক যৌতিক শাস্ত্ৰ অনুসাৰে সকলো কথাই ক'ব আৰু চেষ্টা কৰে যাতে জীৱনটো কেনেকৈ শুদ্ধ পথ দেখুৱাই দিব পাৰে এয়াই হৈছে এই চেনেলটোৰ মুখ্য উদ্দেশ্য ব্ৰেকআপ সাধাৰণতে কেইটামান গ্ৰহৰ স্থিতিৰ ওপৰত বাৰুকৈ নিৰ্ভৰ কৰে শুক্ৰ হৈছে প্ৰধান কিয়নো শুক্ৰই হৈছে প্ৰেমৰ প্ৰতীক আৰু ৰবি মংগল শনি ৰাহু আৰু কেতু এই গ্ৰহসমূহৰ অশুভ স্থিতি আৰু বিশেষকৈ সপ্তম ভাৱ আৰু পঞ্চম ভাৱত গ্ৰহসমূহৰ দৃষ্টি অথবা যদি অধিপতি সমূহ এই ভাৱবোৰত পীড়িত হৈ থাকে এনেকুৱা ক্ষেত্ৰত সুযোগ অতি প্ৰবল গতিকে সপ্তম ভাৱ আৰু পঞ্চম ভাৱ যদি পীড়িত হৈ থাকে ব্ৰেকআপ হ'বই বা জীৱন সংগীৰ লগত সম্পৰ্ক বেয়া হ'বই ৰাহু আৰু কেতুৰ মহাদশাও অতি ভয়ানক এইখিনি সময়ত কোনো ব্যক্তিৰ ধৈৰ্য শক্তি কমি যায় আৰু সম্পৰ্কৰ মাজত অস্থিৰতা আহে এনে ক্ষেত্ৰত ভুল বুজাবুজি হৈ ব্ৰেকআপ হোৱাৰ সুযোগ অতি বেছি আপোনাৰ কুণ্ডলীত শুক্ৰৰ স্থান অতি লাগতিয়াল শুক্ৰ গ্ৰহই জীৱন ধ্বংস কৰিবও পাৰে বা জীৱন গঢ়িবও পাৰে গতিকে কথা হ'ল যদি আপোনাৰ কুণ্ডলীত শুক্ৰ কমজোৰ তথা শুক্ৰই ৰাহু বা মংগলৰ লগত গোট হৈ আছে তেতিয়া ব্ৰেকআপ হোৱাৰ সম্ভাৱনা বহুত বাঢ়ি যায় যৌতিক শাস্ত্ৰই আপোনাক পৰামৰ্শও দিছে যাক আমি প্ৰতিকাৰ বুলি কওঁ কিন্তু তাৰ আগতে বন্ধু বান্ধৱীসকল আকৌ এবাৰ কওঁ আপোনাৰ মৰমৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে যেন নিতৌ ৰাতিপুৱা সূৰ্যক জল অৰ্পণ কৰক কিন্তু নিয়মৰ মাজেৰে ৰাহু কেতু যদি অশুভ তেন্তে ধৈৰ্য ধৰক আৰু মনটো শান্ত ৰাখক অশুভ শুক্ৰ গ্ৰহৰ বাবে আপুনি নিজৰ ইচ্ছা অনুসাৰে কোনো লোকক শুদ্ধ মনেৰে বস্তু দান কৰক ধ্যান ৰাখিব যাতে বস্তু দিওঁতে আপোনাৰ অহংকাৰ ভাৱ নাহে আৰু শিৱশংকৰ বাবাক আৰাধনা কৰক তথা নিজৰ ধৰ্ম অনুসাৰে নিজৰ ভগৱানক পূজা কৰক বন্ধু বান্ধৱীসকল যৌতিক শাস্ত্ৰই যিয়ে নকওক আমাৰ অন্তৰ ভাগিলে বহু কষ্ট পাওঁ সেই সময়ত মগজুৱে কাম নকৰা হয় আনকি ব্ৰেকআপে আৰু স্বামী স্ত্ৰীৰ সম্পৰ্ক ছিগিলে কিছু লোকে আত্মহত্যাও কৰা দেখা যায় বন্ধু বান্ধৱীসকল সেইখিনি সময়ত নিজকে ব্যস্ত ৰাখিবলৈ চেষ্টা কৰক ভাল কিতাপ পঢ়ক ভাল বন্ধুৰ সৈতে কথা পাতক সদায় মনত ৰাখিব লাগে যে আপুনি কাৰ বাবে জীয়াই আছে সেইটো নহয় আপোনাৰ বাবে কোন জীয়াই আছে তাক চাব লাগিব নিজক ভাল পাবলৈ শিকক আৰু যিমান পাৰে ভগৱানক ভাল পাওক বন্ধু বান্ধৱীসকল আপোনাৰ প্ৰেম শুদ্ধ মাথো আপুনি বাছনি কৰা ব্যক্তিজনহে অশুদ্ধ বাৰু যিয়েই নহওক আশা কৰোঁ আপুনি মা দেউতাৰ পৰা বহুত আশীৰ্বাদ লওক আৰু তেওঁলোকক সেৱা শুশ্ৰূষা কৰক
আপোনাৰ অনাগত দিনবোৰ শুভ হওক তাৰেই কামনাৰে ওম নমঃ শিৱায়।